ৰাজমাই গৰু বজাৰৰ সিন্ডিকেট চক্ৰৰ তদন্তত আৰু অসম চৰকাৰৰ গৌমাতাক আজিও সুৰক্ষা দিব পৰা নাই কিয় প্ৰশ্ন ৰাইজৰ আৰু দল সংগঠনৰ। ডিমৌ গৰু সিন্ডিকেটৰ বিৰুদ্ধে সৰব আটছা। ডিমৌ ৰাজমাইত 2খন গৰু কঢ়িয়াই নিয়া গাড়ী জব্দ। আটছাৰ ডিমৌ আঞ্চলিকৰ সম্পাদক বিশ্বনাথ নাগে এই সন্দৰ্ভত কি ক'লে? ডিমৌৰ পৰা শিৱ কুমাৰ চৌহানৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। ইতিমধ্যে সমগ্ৰ দেশতে গৰুৰ সিন্ডিকেটৰ যি প্ৰতিক্ৰিয়া চলি আছে, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি তীব্ৰ প্ৰতিবাদ কৰি আছোঁ। যোৱাকালিও গজালিত সিন্ডিকেট কৰি থাকোঁতে 2টাকৈ গাড়ী হাতে লোটে ধৰা পৰিছে। কিন্তু আজি আকৌ পুনৰ শনিবাৰ, আচলতে আজি শনিবাৰ, অহা কাইলৈ বজাৰ আছে, দেওবাৰ বজাৰ ৰাজমাইত। কিন্তু ইয়াত কি কাৰণবশতঃ এওঁলোকে 2টা গাড়ী আৰু প্ৰতিটো গাড়ীতে 15টাৰ ওপৰত গৰু ইতিমধ্যে তেওঁলোকে থাপি পিনি আনিছে। আৰু এই ক্ষেত্ৰত আমি কঠোৰ ব্যৱস্থা ল'বৰ কাৰণে জিলা প্ৰশাসন আৰু স্থানীয় প্ৰশাসনক আমি আহ্বান জনাইছিলোঁ। কিন্তু দুৰ্ভাগ্যজনক এই গাড়ীবোৰত কোনো ধৰণৰ কেটেল পাৰ্মিট নথকাকৈ, পশুৰ কোনো ধৰণৰ মেডিকেল কাগজ নথকাকৈ আৰু সোণোৱাল নামৰ হাতখোৱাজনৰ এই যে বজাৰৰ পৰা এইখিনি ৰচিদ আনিছে, এই ৰচিদবোৰ আচলতে আমি যেতিয়ালৈকে তন্নকৈ পৰীক্ষা নকৰোঁ তেতিয়ালৈকে কিন্তু আমি কোনো কাৰণত এইখিনি গাড়ী অসম চাহ জনজাতি ছাত্ৰ সন্থাই এৰি দিব নোৱাৰোঁ। ইতিমধ্যে ডিমৌ থানাক আমি মাতিছোঁ। ইয়াৰ কেটেল পাৰ্মিটৰ ফাইন কাটি মেডিকেল ভেটেনাৰী নথকালৈকে তেওঁলোকৰ গোটেই কাগজ তন্নকৈ চোৱা চিতা কৰাৰ পিছতহে যাব পাৰিব। এই কথাখিনি আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ পৰা উনুকিয়াই দিছোঁ। অন্যথা অহা কাইলৈ গৰু বজাৰত আমি ইয়াতকৈ তীব্ৰ প্ৰতিবাদ কৰিম আৰু এটা গাড়ী কোনো ধৰণৰ কেটেল পাৰ্মিট নথকাকৈ আমি পঠাব নোৱাৰোঁ, এই কথা স্পষ্ট।